হাওলের রাস মহোৎসব উদযাপন সমিতির সংবাদ সম্মেলন 15 নভেম্বর থেকে 29 নভেম্বর পর্যন্ত উদযাপিত হবে রাস মহোৎসব। হাওলের রাস মহোৎসব উদযাপন সমিতির সংবাদ সম্মেলন 15 থেকে 29 নভেম্বর পর্যন্ত 15 দিনের বর্ণাঢ্য অনুষ্ঠান উদযাপন করা হবে। বিগত বছরের মতো এবারও 97 সংখ্যক হাওলি রাস মহোৎসবের বর্ণিল আয়োজন করা হয়েছে। উদযাপন সমিতি মহোৎসবের প্রস্তুতি ইতিমধ্যে আরম্ভ করেছেন। যাবতীয় প্রস্তুতি সম্পর্কে মহোৎসব উদযাপন সমিতির রাস মহোৎসবের স্থায়ী কার্যালয়ে একটি সংবাদ সম্মেলন আয়োজন করে রাসের প্রস্তুতি সম্পর্কে অবগত করানো হয়। এবছর হাওলি রাস মহোৎসব পরিচালনা করার জন্য একটি মূল সমিতির উপরেও 24টি উপসমিতি গঠন করা হয়েছে। হাওলি রাস মহোৎসবের বিশেষ আকর্ষণ তথা বহু চর্চিত উপহার কুপন খেলা সম্পর্কে সংবাদ মেলে ঘোষণা করেন উদযাপন সমিতি। এবার পুরস্কার হিসেবে থাকবে 21টি বিলাসী 4 চাকার বাহন। প্রথম পুরস্কার হিসেবে থাকবে রেঞ্জ রোভার ভেলার। সংবাদ সম্মেলনে রাস মহোৎসবের উদযাপন সমিতির সাধারণ সম্পাদকদ্বয় অমরেন্দ্র পাঠক এবং নিপুমণি কলিতা সহ সমিতির আধিকারিকরা উপস্থিত ছিলেন। আগন্তুক 97 সংখ্যক হাউলি ৰাস মহোৎসৱৰ প্ৰস্তুতি সম্পৰ্কে জনাবৰ কাৰণে আমি এই সংবাদমেলৰ আয়োজন কৰিছোঁ। সংবাদমেলৰ আৰম্ভণিতেই আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু পূৰ্বৰ সমিতিৰ আমি শলাগ ল'ব বিচাৰিছোঁ। বিশেষ এটা কাৰণত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰামৰ্শ মতে আমাৰ পূৰ্বৰ সমিতিয়ে আয়কৰ বিভাগৰ সৈতে যোগাযোগ কৰিছিল আৰু এই যোগাযোগৰ ফলস্বৰূপে আমাৰ ৰাস উৎসৱ উদযাপন সমিতি বৰ্তমান আয়কৰ বিভাগৰ ধাৰা 12(12)A আৰু ধাৰা 80G 80G এই দুটা ধাৰাৰ অধীনত পঞ্জীয়নভুক্ত হৈছে আৰু সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰী আৰু পূৰ্বৰ সভাপতি সম্পাদককে ধৰি যিসকল এই প্ৰচেষ্টাৰ সৈতে জড়িত আছিল তেখেতসকলৰ প্ৰতি কৃতজ্ঞতা জনাইছোঁ। আমি এইবাৰ 15 দিনীয়াকৈ পূৰ্বৰ দৰে 15 দিনীয়া কাৰ্যসূচীৰে আমি আৰম্ভ কৰিম। অহা 15 নৱেম্বৰৰ পৰা আমাৰ এই কাৰ্যসূচী আৰম্ভ হ'ব। ইতিমধ্যে আমি 24খন উপসমিতি বিভিন্ন কাম চাবৰ কাৰণে আমি 24খন উপসমিতি গঠন কৰি দিছোঁ আৰু 24খন উপসমিতিৰ সৈতে ইতিমধ্যে আমাৰ পৰ্যালোচনা সভা হৈ গৈছে। পৰ্যালোচনা কৰা অনুযায়ী প্ৰত্যেক উপসমিতিয়ে নিজস্ব কাম ইতিমধ্যে আৰম্ভ কৰিছে। আমাৰ কেইবাটাও দিশ আমি এইবাৰ নতুনভাৱে সংযোজন কৰিব খুজিছোঁ আৰু সেই নতুন দিশসমূহৰ দ্বাৰা আমি হাউলি ৰাস মহোৎসৱত পূৰ্বৰ যিটো ধাৰা সেই ধাৰাটোতো ইতিমধ্যেই জনপ্ৰিয় ধাৰা, সেই জনপ্ৰিয়তাৰ সৈতে আমি আৰু কিছু দিশ এইবাৰ যোগ কৰি দিব বিচাৰিছোঁ। আমি ভাবিছোঁ যে এইবাৰ আমি প্ৰদূষণ ৰোধ কৰিবৰ কাৰণে আতচবাজিৰ লগত আমি লেজাৰ শ্ব'টো এইবাৰ সংযোজন কৰিব বিচাৰিছোঁ। আপোনালোকে ইতিমধ্যেই পৰিৱেশ প্ৰদূষণৰ কাৰণে অসমৰ জনসাধাৰণে নহয় গোটেই ভাৰতবৰ্ষ আৰু বিশ্বই যি জ্বলা-কলা খাইছে, যিটো গ্ল'বেল ইছ্যু হৈ পৰিছে, এই গ্ল'বেল ইছ্যুটোৰ সামান্য উপশম ঘটাবৰ বাবে আমি এইবাৰ আতচবাজিৰ পৰিমাণ কমাব বিচাৰিছোঁ। থলুৱা আতচবাজি থাকিব, কিন্তু লগতে আমি লেজাৰ শ্ব'ৰ ব্যৱস্থা কৰিব বিচাৰিছোঁ। লেজাৰ শ্ব'ৰ জৰিয়তে হাউলিৰ ইতিহাস, হাউলিৰ ৰাস উৎসৱৰ ইতিহাস আৰু নৱপ্ৰজন্মই শিকিব পৰা কিছু আধ্যাত্মিক আৰু দেশপ্ৰেমমূলক ঘটনা আমি পৰিৱেশন কৰিব বিচাৰিছোঁ। ঠিক তেনেধৰণে আমি দৰ্শনাৰ্থীৰ সুবিধাৰ বাবে আমি দৰ্শনাৰ্থী সহায়ক উপসমিতি এখন কৰি দিছোঁ, যাতে দৰ্শনাৰ্থীসকলে ইয়াত মন্দিৰ প্ৰাংগণত বা মেলা প্ৰাংগণত উপস্থিত হোৱাৰ লগে লগে তেওঁলোকে গম পায় কোনফালে গ'লে কি পাব, কেনেধৰণৰ সুবিধা পাব, তেনেকুৱা ধৰণৰ কৰিব বিচৰা হৈছে। প্ৰথমবাৰৰ কাৰণে আমি এখন স্বচ্ছতা ৰক্ষা উপসমিতি কৰিছোঁ। স্বচ্ছতা ৰক্ষা উপসমিতিক আমি কৈছোঁ যে বিজ্ঞানসন্মতভাৱে আপোনালোকে প্ৰস্ৰাৱগাৰ আৰু যদি শৌচাগাৰৰ ব্যৱস্থা কৰে তেতিয়াহ'লে দৰ্শনাৰ্থীসকলৰ সুবিধা হ'ব। আকৌ আমি আপোনালোকে জানে আমি প্ৰতি বছৰে হাউলি বঁটা ঘোষণা কৰোঁ। 2008 চনৰ পৰা আমি হাউলি বঁটা অসম আৰু বিশেষকৈ অসমৰ বিভিন্ন ক্ষেত্ৰত
বৰঙণি আগবঢ়োৱা ব্যক্তিসকলক আমি এই বঁটা প্ৰদান কৰোঁ। এইবাৰো হাউলি বঁটা প্ৰদান কৰা হ'ব আৰু নৱেম্বৰৰ প্ৰথম সপ্তাহত হাউলি বঁটা প্ৰাপকৰ নাম ঘোষণা কৰা হ'ব। আমাৰ কুপনৰ ক্ষেত্ৰত আমি ক'ব বিচাৰিছোঁ যে উপহাৰ কুপন এইবাৰো থাকিব, কিন্তু উপহাৰ কুপনৰ ক্ষেত্ৰত আমি এইবাৰ ডিজিটেল লেনদেনৰ ব্যৱস্থাটো কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আপোনালোকে জানে যে ভাৰত চৰকাৰে ডিজিটেল লেনদেন বঢ়াবৰ কাৰণে যথেষ্ট পৰিমাণে ব্যৱস্থা লৈছে। নীতি আয়োগৰো এটা নিৰ্দেশনাত কোৱা হৈছে যে ডিজিটেল পে'মেণ্ট বঢ়াব লাগে। গতিকে ভাৰত চৰকাৰৰ নীতি আয়োগৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনাৰ লগত সংগতি ৰাখি আমাৰ উপহাৰ কুপনৰ বিক্ৰী ডিজিটেল পে'মেণ্টৰ জৰিয়তে, ডিজিটেল লেনদেনৰ জৰিয়তে আমি কৰিবলৈ চেষ্টা কৰিম। পুৰস্কাৰ আমাৰ ইতিমধ্যে নিৰ্ধাৰিত হৈছে। আমি উপহাৰ কুপনত কি ধৰণৰ আমি পুৰস্কাৰ দিম এইটো নিৰ্ধাৰিত হৈ গৈছে। মই ঘোষণা কৰি দিব পাৰোঁ, কিন্তু গোটেইবোৰ গাড়ী ঠিক হোৱা নাই। কিন্তু আপোনালোকক এইটো কথা জনাইছোঁ আমি যে এইবাৰ কোনো গাড়ীয়ে পুনৰাবৃত্তি নহয়। প্ৰত্যেকখন গাড়ীয়ে নতুন গাড়ী, বেলেগ গাড়ী হ'ব। তাৰমানে পুনৰাবৃত্তি নহয়। ধৰক আগতে এনেকুৱা হৈছিলে যে অল্টো শেষৰ 4খন অল্টো বা 3খন অল্টো, এইবাৰ তেনেকুৱা নহয়। আমাৰ প্ৰথম গাড়ীখন হ'ব লেণ্ড ৰ'ভাৰ এইখন ৰেঞ্জ ৰোভাৰ বুলিও কয়, ভেলাৰ। এইখন হ'ব প্ৰথম গাড়ী আৰু এইখনৰ অন ৰোড প্ৰাইচ আপোনালোকে চালে পাই যাব। এখন থাকিব, দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব মাৰ্চিডিজ বেঞ্জ A ক্লাছখন। তৃতীয় পুৰস্কাৰ টয়োটা ফৰ্চুনাৰ। টয়োটা ফৰ্চুনাৰখন আমাৰ যোৱাবাৰ দ্বিতীয় পুৰস্কাৰ আছিল। এইবাৰ আমাৰ টয়োটা ফৰ্চুনাৰখন তৃতীয় পুৰস্কাৰ। চতুৰ্থ পুৰস্কাৰ টয়োটাৰে ইনোভা ক্ৰিষ্টা। পঞ্চম পুৰস্কাৰ ইছুজুৰ এস্কেপ বোলা যিখন গাড়ী আছে, সেইখন গাড়ী আমি এইবাৰ দিছোঁ। হুণ্ডাই নতুন গাড়ী এখন আহিছে এলকাজাৰ বুলি পেলাই, এলকাজাৰ দিছোঁ আমি সপ্তম পুৰস্কাৰ হিচাপে। অষ্টম পুৰস্কাৰ হিচাপে আমি দিছোঁ স্কোডা স্লাভিয়া। নৱম পুৰস্কাৰ হিচাপে টাটা কাৰ্ভ। দশম পুৰস্কাৰ হিচাপে হুণ্ডাই ভেনু। এইখিনিলৈকে এতিয়ালৈকে আমাৰ চূড়ান্ত হৈছে। বাকীখিনি আমাৰ কথা চলি আছে। উপহাৰ সমিতিয়ে হয়তো আজি বা কাইলৈৰ ভিতৰত এইটো চূড়ান্ত কৰিব। সেইটো উপহাৰ সমিতিয়ে নিৰ্ধাৰণ কৰি ল'ব। অনলাইনৰ কাৰণে আমি ভাবি আছোঁ, আমি এনেকুৱা টেকনিকেল যিখিনি মানুহ থাকে, এনেকুৱা ছফ্টৱেৰ ইঞ্জিনিয়াৰৰ লগত আমি ইতিমধ্যে আলোচনা কৰিছোঁ আৰু তেওঁলোকে আমি অনলাইন কৰিব পাৰিম বুলি কৈছে। আপুনি যিটো পৰামৰ্শ দিছে ধন্যবাদ। আমি সেইটো চিন্তা চৰ্চা কৰি আছোঁ। এনেকুৱা হ'ব পাৰে শেষ মুহূৰ্তত আমি হয়তো 25% আমি অনলাইন আমি টিকটো উলিয়াই দিব পাৰোঁ। কিন্তু এই গোটেই বস্তুটো নিৰ্ভৰ কৰিব যে আমি কিমান সংখ্যক টিকট ছপাওঁ, উপসমিতিয়ে কি কৰে, আৰু আমি উপসমিতিক এই ক্ষেত্ৰত যথেষ্ট স্বাধীনতা দিছোঁ তেওঁলোকক চলাবৰ কাৰণে। তেওঁলোকৰ লগত আলোচনা কৰি আমি এইটো ভাবি আছোঁ। যে কোনো খবরের জন্য যোগাযোগ করুন 7099017330 এবং 7099017110 নম্বরে।